এবাৰ আমাৰ দ্বিতীয় বৰ্ষ লোহিত নাথৰ সোঁৱৰণত আন্তঃজিলা ওদালগুৰি জিলাক লৈ আমি এই ক্ৰিকেট খেলাখন অনুষ্ঠিত কৰিছোঁ আৰু এই খেলাখনত আমাৰ প্ৰথম ৰাউণ্ডত লীগ বেচিছত 12খন খেল চলিব। তাৰপিছত আমাৰ 4টা গ্ৰুপ আছে, 4টা গ্ৰুপৰ পৰা 4টা টিম ওলাব, 2খন ছেমিফাইনেল হ'ব আৰু আকৌ ফাইনেলখন তাৰপিছত হ'ব। তাৰমানে আমাৰ মুঠ 15খন খেলা হ'ব ইয়াতে। আৰু লোহিত নাথ সোঁৱৰণিত এইবাৰ আমাৰ গোটেই জিলাৰ পৰা অংশগ্ৰহণ কৰিছে। মাজবাট, ৰৌতা, ওদালগুৰি, কলাইগাঁও আৰু হৰিচিঙা আৰু আমাৰ টংলা অঞ্চলৰ 7খন স্কুল, টোটেল 12টা টিমে আমাক এইবাৰ ইয়াত যোগদান কৰিছে। এইটো লোহিত নাথৰ সোঁৱৰণত আমাৰ এই ক্ৰিকেটৰ কম্পিটিশ্যনটো আমি চলাই নিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু তাৰ ওপৰত আমাৰ আচলতে লোহিত নাথৰ সোঁৱৰণত লোহিত নাথৰ এটা সপোন আছিল। যোৱা বছৰো মই এই কথাষাৰ কৈছোঁ, লোহিত নাথৰ এটা সপোন আছিল আমাৰ টংলা অঞ্চলৰ পৰা বা আমাৰ জিলাখনৰ পৰা আমাৰ এজন দুজন হ'লেও আমাৰ মানে নেশ্যনেল প্লেয়াৰ সৃষ্টি কৰা। গতিকে আৰম্ভণিটো আমি ইয়াৰ পৰাই কৰিছোঁ। আগতে আমি টংলা যুৱ সংঘই টংলা চেলেঞ্জ ক্ৰিকেট ট্ৰফি পাতিছিলোঁ, আমি লেডাৰ বলৰ হেৰিটোৱে কৰিছিলোঁ আৰু সেইটোকে আকৌ আমি আৰম্ভ কৰিছোঁ। তাৰ সপোনটোকে লৈ আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাক ৰাইজ তথা স্কুলবিলাক অভিভাৱক সকলোৱে আমাক সহায় সহযোগ কৰিব আৰু আমি অন্ততঃ এজন দুজন হ'লেও আমি অন্ততঃ ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আগবঢ়াই দিবলৈ আমাৰ এই অঞ্চলৰ পৰা আমি সক্ষম হ'ম, এই আশাকে ৰাখি আমি এই খেলখন আৰম্ভ কৰিছোঁ। আৰু লোহিত নাথৰো সপোন আছিল, সেই লোহিত কুমাৰ নাথৰ সপোনটোকো আমি চেষ্টা কৰিছোঁ বন্ধু হিচাপে বা আমাৰ সংঘৰ সদস্য এজন হিচাপে। সেইখিনি আচলতে টংলা হায়াৰ ছেকেণ্ডেৰী ফিল্ডখনত অলৰেডি এখন নহয় 3খন পিটছ যথেষ্ট খৰচ কৰি এইখনক মানে ক্ৰিকেটৰ উপযোগী কৰি এই ফিল্ডখন গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ ভিতৰত আমাৰ প্ৰশান্ত ডেকা বিপুল, তাৰপিছত দিগন্ত চৌহৰীয়া, ৰিংকু ডেকা, তেওঁলোকে যথেষ্ট কষ্ট কৰিছে এই হেৰিখনৰ ওপৰত, এই পিটছখন বনাবৰ কাৰণে এইখনক ক্ৰিকেট ফিল্ড হিচাপে গঢ়ি তোলাত। আৰু আমিও চেষ্টা কৰিছোঁ এইখন ক্ৰিকেট ফিল্ড, কিন্তু এতিয়া পৰিস্থিতিয়ে মানে এই খেলপথাৰখনেই নিশ্চিহ্ন কৰাৰ উপক্ৰম কৰিছে। কিন্তু আমি চেষ্টা কৰিছোঁ যে আমাৰ স্কুল যিখন আছে, স্কুলৰ কৰ্তৃপক্ষ, তাৰোপৰি আমাৰ যিটো চৰকাৰী মানে প্ৰশাসন সকলোকে, চৰকাৰ, আমাৰ মাননীয় বিধানসভাৰ অধ্যক্ষ মহোদয়, আমাৰ MLA, তেখেতকো আমি অনুৰোধ জনাইছোঁ তেখেতে ফিল্ডখন নোহোৱা কৰিবলৈ চেষ্টা নকৰাই ভাল। কাৰণ ইয়াত আমি আগৰ পৰাই বিৰোধিতা কৰি আহিছোঁ এই ফিল্ডখন নোহোৱা কৰাৰ ক্ষেত্ৰত, আৰু আকৌ বিৰোধিতা কৰিম যদি, কাৰণ এতিয়া আমি এটা গম পাইছোঁ যে ৰাস্তা দুটাৰে আমাৰ এই ফিল্ডখন মানে নোহোৱা কৰিবলৈ চেষ্টা কৰা হ'ব। এইটো হ'ব নিদিওঁ। সেইকাৰণে আমি আচলতে এইবাৰ ফিল্ডখনত আমি যথেষ্ট কষ্ট কৰিছোঁ। ফিল্ডখনৰ যিটো অৱস্থা নাই, আচলতে ক্ৰিকেট খেল এখন চলাব নোৱাৰে ইয়াতে, কিন্তু আমি যথেষ্ট কষ্ট কৰিছোঁ, যথেষ্ট খৰচ কৰিছোঁ, ৰাইজে সহায় সহযোগ কৰিছে আমাক, যথেষ্ট কষ্ট কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ আমাৰ কষ্টখিনিলৈও তেওঁলোকে মন কৰিব আৰু অন্ততঃ টংলাৰ সম্পত্তি এটা ধ্বংস কৰিবলৈ চেষ্টা নকৰিব। এইখিনিয়ে আমি আপোনালোকৰ থ্ৰু দিয়ে আমি চৰকাৰৰ ঘৰৰ মানে ৰজাঘৰীয়াক জনালোঁ যাতে আমাক এই খেলপথাৰখন মানে ৰাখিবলৈ বা ব্যৱহাৰযোগ্য কৰিবলৈ, বিশেষকৈ আমি ক্ৰিকেটৰ ক্ষেত্ৰতে এইখন ফিল্ড ৰাখিব ওলাইছোঁ। গতিকে ব্যৱহাৰযোগ্য কৰি ৰাখিবলৈ তেওঁলোকেও সহায় সহযোগ আগবঢ়াওক বা তেওঁলোকৰ যদি কিবা বেলেগ মনোভাৱো আছে সেইটো পৰিহাৰ কৰক, এইটো আমি আহ্বান জনাইছোঁ।